নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিত 2000 কোটি টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। অতি শীঘ্ৰে কৃষকৰ এইকেইটা গুৰুত্বপূৰ্ণ কাম, কিন্তু 2 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে লাখ লাখ অনাদায় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অনাদায়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত আকৌ চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। প্ৰতিবছৰৰ মাজতে ৰামধেনুসকলৰ বাবে ভাল খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰা 2000 টকালৈকে দৰমহা পাব মধ্যভোজনৰ ৰান্ধনীয়ে। লগতে লাখ লাখ গোটৰ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আগষ্ট মাহৰ পৰা চৰকাৰে এই টকা বিতৰণ কৰিব। মাজত মাত্ৰ এটা মাহ বাকী আছে, তাৰ পিছতে সোমাব একাউণ্টত হুবহু টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিবাদৰ মাজতে ৰান্ধনীৰ বাবে ভাল খবৰ আহি পৰিছে। মধ্যভোজনৰ কৰ্মচাৰীৰ বাৰী দৰমহা 2000 টকালৈকে বৃদ্ধি। মধ্যভোজনৰ কৰ্মচাৰীৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কেবিনেটৰ বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা। প্ৰতিবাদৰ মাজতে ৰান্ধনীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা বিদ্যুৎ বিল হেৰা পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী। প্ৰতি ইউনিটত 1 টকাকৈ হেৰা পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। লগতে ৰাজ্যবাসীক উদ্দেশ্য কৰি এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাল, নিমখ আৰু চেনি। 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছে। লাখ লাখ বিদ্যুৎ উপভোক্তাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো আৰু অৰেঞ্জ এলাৰ্ট। ডিব্ৰুগড়, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। কেৱল এয়াই নহয়, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ, গোলাঘাট, চৰাইদেউ এইকেইখন জিলাত সকলোৱে সাৱধান হৈ যাওক। আৰু আপোনাৰ গাঁও বা জিলাত বৰ্তমান বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নগাঁও, হোজাই, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কেৱল এয়াই নহয়, কামৰূপ, ডিমা হাছাও, বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, শোণিতপুৰত, নগাঁও, বিশ্বনাথত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। এইকেইখন জিলাত যদি আজি বতৰ বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে বৰষুণ হৈছে নে নাই সেও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে, আপুনি টকাটো নাপায়, তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক। পোষ্ট অফিচৰ একাউণ্ট নাথাকিলে আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ ধনৰাশি নাপাব। ইয়াতে চাওক, চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ স্পষ্টকৈ উল্লেখ কৰিছে, চিট ইউৰ IPB একাউণ্ট উইথ আধাৰ। চ' লগে যদি আপুনি আধাৰ কাৰ্ডৰ লগত IPB একাউণ্ট এখন অপেন কৰে, লগে আনলক হৈ পৰিব আৰু লগে আপুনি এই সুবিধা ল'ব পাৰিব। ইফৰ্টলেছ পিএম কিষাণ পে'মেণ্ট আৰু পিএম কিষাণৰ টকা পোৱাত আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব। লগে যেতিয়া চৰকাৰৰ টকাটো ট্ৰান্সফাৰ কৰিব, লগে সোমাই যাব। কেৱল এয়াই নহয়, চৰকাৰে যিখন ক্ৰপ ইঞ্চুৰেঞ্চ বুলি কোৱা হয়, সেইখন আপুনি অতি সহজতে ক্লেইম কৰিব পাৰিব যদি আপোনাৰ এইখন একাউণ্ট থাকে বা পোষ্ট অফিচৰ একাউণ্ট থাকে। লগতে KCC ফেচিলিটি অতি সহজতে আপুনি লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ সুবিধা আপুনি লাভ কৰিব পাৰিব যদি আপোনাৰ পিএম কিষাণৰ একাউণ্ট থাকে। আৰু সকলো সুবিধা এতিয়া আপুনি IPB একাউণ্টত ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে আপুনি IPB একাউণ্ট খোলক, কিয়নো 2 দিনৰ ভিতৰতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব। বিশেষকৈ 28 তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পাৰে পিএম কিষাণৰ ধনৰাশি। আৰু টকা পোৱাৰ আগতে যদি আপোনাৰ লেণ্ড ছেডিং KYC বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই, অতি শীঘ্ৰে আপুনি পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।